সম্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছটো একেবাৰে নতুন ধৰণৰ ক্লাছ। সেইসকল বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে অসমীয়া পঢ়িব পাৰে, লিখিব পাৰে, কিন্তু ইংৰাজী পঢ়িব নোৱাৰে, ইংৰাজী ৰিডিং পঢ়িব নোৱাৰে, বা ইংৰাজীত লিখা শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে, অসমীয়াত লিখা শব্দবোৰৰ ইংৰাজী বানান লিখিব নোৱাৰে। আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে সহজে ইংৰাজী ৰিডিং পঢ়িব পাৰিব, অসমীয়াত লিখা শব্দবোৰ সহজে ইংৰাজীলৈ লিখিব পাৰিব, আৰু ইংৰাজীত লিখা যিকোনো শব্দৰ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত আমি শিকিম অসমীয়া ব্যঞ্জন বৰ্ণৰ লগত স্বৰ চিহ্ন যোগ হৈ গঠন হোৱা শব্দৰ ইংৰাজী বানান আৰু উচ্চাৰণ কেনেকৈ কৰা হয়। অসমীয়া ব্যঞ্জন বৰ্ণ মদনীয়া থৰ ইংৰাজী উচ্চাৰণ হৈছে TH। TH এ মদনীয়া ঠক বুজায়। অসমীয়া ব্যঞ্জন বৰ্ণ মদনীয়া থৰ স্বৰ চিহ্ন যোগ হৈ গঠন হোৱা শব্দৰ ইংৰাজী উচ্চাৰণ কেনেকৈ কৰা হয় এই ভিডিঅ'ৰ জৰিয়তে শিকিব পাৰিব। THA ঠা, THI ঠি, THEE ঠি, অলপ দীঘলকে, অৰ্থাৎ এই ডাবল ইয়ে দীৰ্ঘ ইকাৰ বুজায়। THU থু, THOO থু, THRI থ্ৰী, THRI এ মদনীয়া থত ৰিকাৰে থ্ৰী বুজায়। THA থে, মধনীয়া থত ঐকাৰ থৈ, THAI থয়। THO থু, অৰ্থাৎ মদনীয়া থত ওকাৰ থু, THO বুজায়। মধনীয়া থত ওকাৰ থৌ, THAU থৌ। ঠিক তেনেদৰে মধনীয়া ড, এই মধনীয়া ড অসমীয়া ব্যঞ্জন বৰ্ণত স্বৰচিহ্ন অৰ্থাৎ ভাৱল যোগ হৈ গঠন হোৱা ইংৰাজী শব্দৰ বানান হৈছে DA ডা, DI ডি, DEE ডি। মধনীয়া ড ধচৌকাৰে ডোক, DO বা DU দুই ধৰণে লিখা হয়। DOO ডু, DRI ড্ৰি, মধনীয়া ড ৰিকাৰে ড্ৰি, DE ডে, DAI দৈ, DO ডু, DAU দৌ। সম্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা বস্তু মনত ৰাখিব, অসমীয়া ব্যঞ্জন বৰ্ণ মধনীয়া ট আৰু দন্তীয়া ট এই দুটা বৰ্ণৰ কাৰণে ইংৰাজী আখৰ টি ব্যৱহাৰ কৰা হয়। মধনীয়া টত আকাৰ টা বা দন্তীয়া টত আকাৰ টা, এই দুইটাৰ ইংৰাজী বানান হৈছে TA। TA টা, TI টি, TEE টি, TU টু, TOO টু, TRI ট্ৰি, TE তে, TAI তৈ, TO টু, TAU তৌ। সন্মানীয় ভিউৱাৰ্ছ তথা বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰীসকল, যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি আগলৈ পঠিয়াই দিব আৰু সকলোকে ইংৰাজী শিকাৰ সুযোগ কৰি দিব। থেংক ইউ, চি ইউ এগেইন ইন নেক্সট ভিডিঅ'।